আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। নমস্কাৰ, এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। টিয়কৰ সামগ্ৰিক উন্নয়নত মহিলাৰ দক্ষতাপূৰ্ণ নেতৃত্ব, পৌৰপতি লাকি গগৈ যুগাত্মক চিন্তা। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। টিয়কৰ সামগ্ৰিক উন্নয়নত মহিলাৰ দক্ষতাপূৰ্ণ নেতৃত্ব, পৌৰপতি লাকি গগৈ যুগাত্মক চিন্তা। বহু ব্যক্তিয়ে সমৰ্পিত দায়িত্বত নিজৰ দক্ষতা প্ৰতিপন্ন কৰিব পাৰে। এই কথা প্ৰতিপন্ন হৈছে টিয়কৰ সামগ্ৰিক উন্নয়নৰ এক ধাৰা প্ৰবাহিত কৰিবলৈ চেষ্টা কৰা এগৰাকী মহিলাৰ নেতৃত্ব। 2022 চনত টিয়ক পৌৰসভাৰ দায়িত্ব এইগৰাকী মহিলাৰ হাতত অৰ্পিত হোৱাৰ পাছৰে পৰা উন্নয়নৰ ধাৰা অধিক গতিশীল হৈ পৰা পৰিলক্ষিত হৈছে। বৰ্তমান টিয়ক পৌৰসভাৰ পৌৰপতি লাকি গগৈৰ কাৰ্যকালত তেখেতৰ নিজস্ব পৰিকল্পনাৰে চহৰখনৰ বহু দিশত চকুত লগা উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ নগৰখনৰ নলা নৰ্দমা আৰু কৃত্ৰিম বানৰ সমস্যা সমাধানৰ ক্ষেত্ৰত তেখেতৰ যুগাত্মক চিন্তা লক্ষণীয়। টিয়ক পৌৰসভা এলেকাৰ বহুকেইটা গুৰুত্বপূৰ্ণ সমস্যা পৰ্যায়ক্ৰমে সমাধানত তেখেতে নেতৃত্বত পৌৰসভাখনে গুৰুত্ব আৰোপ কৰা দেখা গৈছে। তদুপৰি চহৰৰ দৰিদ্ৰ লোকসকলক জীৱনৰ মানদণ্ড উন্নয়ন, স্বাৱলম্বিতাৰ বহুকেইটা পদক্ষেপ আৰু শৈক্ষিক সামাজিক গুণগত মান উন্নয়নত তেখেতে বিশেষ গুৰুত্ব দিয়া দেখা গৈছে। পৌৰপতিগৰাকীৰ নিজস্ব পৰিকল্পনাৰে উন্নয়নৰ ধাৰা অধিক ত্বৰান্বিত কৰি তুলিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় ঘাইপথে স্পৰ্শ কৰি যোৱা যোৰহাটৰ পূব প্ৰান্তৰ এই পৌৰসভাৰ দায়িত্বত থাকি মহিলা সবলীকৰণ প্ৰকৃতাৰ্থত প্ৰতিপন্ন কৰিছে লাকি গগৈয়ে। তেখেতে সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণৰ পূৰ্বে কাকজান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ দায়িত্বত থাকি যুৱক যুৱতীসকলৰ নেতৃত্ব বহন কৰিছিল। পৰৱৰ্তী সময়ত 2007 চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি ৰাজনৈতিক ক্ষেত্ৰখনত সফলতাৰে বিভিন্ন দায়িত্ব পালন কৰি আহিছে। টিয়ক বুথ কমিটিৰ সুদীৰ্ঘকাল সভানেত্ৰীৰ দায়িত্বত থাকি দলটোৰ সাংগঠনিক ভেটি টনকিয়াল কৰি তুলিছিল। টিয়ক মণ্ডল বিজেপিৰ প্ৰাক্তন উপসভানেত্ৰী হোৱাৰ লগতেই মৰিয়নি বিধানসভা সমষ্টিৰ প্ৰভাৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। বৰ্তমান যোৰহাট জিলাৰ শাসকীয় বিজেপি দলৰ এগৰাকী সম্পাদিকা হিচাপে দলীয় দায়িত্বৰ লগতে টিয়ক পৌৰসভাৰ পৌৰপতি হিচাপে দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰি আছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকৰ মাজত নিজৰ কৰ্মদক্ষতাৰে জনপ্ৰিয়তা অৰ্জন কৰা লাকি গগৈয়ে দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে নতুনকৈ নিৰ্ধাৰণ কৰা টিয়ক সমষ্টিৰ ৰাইজৰ মাজত উন্নয়নমূলক কামত অধিক জড়িত হৈ পৰা পৰিলক্ষিত হৈছে। মহিলা সবলীকৰণ আৰু গ্ৰাম্যাঞ্চলৰ মহিলাক উন্নয়নৰ ধাৰাৰ সৈতে চামিল কৰাত তেখেতৰ নেতৃত্বই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। টিয়ক পৌৰসভাৰ পৰা আৰম্ভ কৰি ব্ৰহ্মপুত্ৰৰ কাষৰীয়া বানপীড়িত ৰাইজৰ সমস্যা অনুধাৱন কৰিব পৰা এইগৰাকী মহিলাৰ নেতৃত্ব অধিক প্ৰসাৰিত হোৱাটো ৰাইজে কামনা কৰিছে। কাৰ্যসূচী থাকে পৌৰসভালৈ, যিমান আমাৰ কাৰ্যসূচীবোৰ আহে কৰিবলৈ ৱাৰ্ড চাই ৱাৰ্ড অনুযায়ী আমি উন্নয়নৰ য'ত যেনেকৈ প্ৰয়োজন হয় সেইখিনি কৰি যাবলৈ আমি সক্ষম হৈছোঁ বুলি ভাৱ এটা আহিছে ৰাইজৰ মাজত, সেইটো প্ৰচাৰিত হৈছে। এনেকেই প্ৰথম যি দলীয় নেতৃত্বই মোক দায়িত্বভাৰ দিলে, সভানেত্ৰী হৈ কিছুমান কাৰ্যসূচী যিবোৰ মানুহৰ ৰাইজত অভাৱ অভিযোগে সমস্যাই জড়িত হৈ থকা বুলি ভাৱ হৈ মোক যেনেকৈ আগবঢ়াই দিলে কৰিব পাৰিম বুলি, সেই কামখিনি মই আচলতে ৰাইজৰ মাজত সুচাৰুৰূপে কৰিব পাৰিছোঁ নাই ৰাইজে ক'ব। আৰু সেই কামখিনিকে কৰি আগবাঢ়ি আজি মোৰ 4টা বছৰ এনেকৈ অতিক্ৰম কৰিছে। মাজত মাত্ৰ 3 মাহ বাকী, তেনেস্থলত আপুনি এগৰাকী টিয়কৰ পৌৰপতি হিচাপে দায়িত্বত আছে। এইবাৰ যিহেতু মহিলা আসনখন যদি যিহেতুহে কিবা ক্ষেত্ৰত টিয়কত পেলায়, তেনে ক্ষেত্ৰত সেই সম্পৰ্কত আপুনি কি আগবঢ়াব, আপোনাৰ মতামত কেনেকুৱা? ৰাইজে যদি সমৰ্থন জনায় আৰু নেতৃত্বই যদি মোক আগবাঢ়ি যাবলৈ কয়, এইটো বিষয়ে মই আজিলৈকে আলোচনা কৰা নাই, কিন্তু ৰাইজৰ মাজত সদায় আছোঁ, থাকিম। আৰু নেতৃত্বই যদি মোক যোগ্য বুলি ভাবে তেতিয়া মই এইটো ক্ষেত্ৰত আগবাঢ়ি যাবলৈ মন কৰিম। এগৰাকী সবল নেত্ৰী হিচাপে ৰাইজৰ মাজত পৰিচিত, আপুনি এই দলে যদি আপোনাক পোনপটীয়াভাৱে প্ৰক্ষেপ কৰে তেতিয়া আপুনি নিৰ্বাচনত অৱতীৰ্ণ হ'বনে? গ্ৰহণ কৰিম, সেইটো সুবিধা মই গ্ৰহণ কৰিম আৰু ৰাইজৰ মাজত থাকিবলৈ চেষ্টা কৰিম। ৰাইজৰ সা সুবিধা অসুবিধা যিমানখিনি আছে
সেইখিনি মই মানে তেওঁলোকৰ মাজত থাকি সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া এটা কথা হৈছে কি নতুন সমষ্টিটো তিয়কৰ বহুত ডেৰগাঁৱলৈকে বিস্তৃত হৈ আছে। হয়। এই গোটেই সমষ্টিটোৰ বিষয়ে আপুনি কি জ্ঞাত নে? মই জ্ঞাত, গৈছোঁ প্ৰত্যেকটোৰ মণ্ডললৈকে গৈছোঁ। অত্যাধিক যাব পৰা নাই যদিও অফিচৰ কিছুমান দায়িত্ব থাকে, সেই দায়িত্বখিনি কৰিও মই সময়মতে ৰাইজৰ মাজত উপস্থিত হৈছোঁ। আপুনি প্ৰতিখনতে উপস্থিত থাকোঁ। আছে? মই য'ত নিমন্ত্ৰণ জনাই, যিটো জেগালৈ মোক নিমন্ত্ৰণ জনায়, সেই নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ মই প্ৰত্যেকখন দলীয়টো কাৰ্যসূচীটো কৰোঁৱে প্ৰত্যেকটো, কিন্তু ৰাইজৰ যি ঠাইলৈ মাতে তালৈ যাবলৈ মই আপ্ৰাণ চেষ্টা কৰোঁ। এতিয়া দলীয় সভাপতি শান্তনু পূজাৰী যি আপোনাৰ নেতৃত্বত যি আজি দল সংগঠনৰ পূৰ্ণ কুচকাৱাজ চলি আছে, সেই কুচকাৱাজত আপুনি প্ৰতিখন সভাতে প্ৰায় উপস্থিত আছে নেকি? থাকোঁ। তাতে মই জিলাৰ সম্পাদিকা বাবতো মই নিযুক্ত হৈ আছোঁ। সেই সূত্ৰে মই প্ৰত্যেকখন মিটিঙতে থাকিব লাগে। কিছুমান বিশেষ অসুবিধা হ'লে কেতিয়াবা উপস্থিত থাকিব নোৱাৰোঁ, সেইটো মই জিলাত সভাপতি ডাঙৰীক বা সকলোকে জনাই মই সেইটো কাম মানে বিৰত থাকোঁ যদি থাকিবলগীয়া হয়। নেতৃত্বই যদি ইচ্ছা কৰে, ৰাইজে যদি মোক সহযোগিতা আগবঢ়ায়, তেতিয়া নিশ্চয় তেতিয়া আপুনি আগবাঢ়িব। নিশ্চয়। তিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7।